ডিব্ৰুগড়ৰ মাইজানত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়া ভাবুকি আহিছে মুখ্যমন্ত্ৰীৰ সচিবালয়লৈ অতি কম সময়ৰ ভিতৰতে নদীৰ কোবাল খুতে খহাই লৈ গৈছে বৃহৎ এলেকা মাইজান অঞ্চলত পুনৰ খহনীয়া আৰম্ভ হোৱাত ভীতিগ্ৰস্ত হৈ পৰিছে অঞ্চলবাসী ডিব্ৰুগড় চহৰত ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ বাবে চৰকাৰে কোটি কোটি টকা ব্যয় কৰিছে যদিও সফলতা লাভ নকৰাত শংকিত হৈছে নৈপৰী আমাক এই সন্দৰ্ভত সবিশেষ জনাব দেৱজিৎ চুটিয়াই হয় চক ডিব্ৰুগড়ৰ মাইজানৰ যে মুখ্যমন্ত্ৰী যি সচিবালয়ৰ সমীপতে কালিয়াৰ পৰা যি ব্ৰহ্মপুত্ৰৰ যি গৰাখহনীয়া হৈ আছে সেই গৰাখহনীয়া আজিও অব্যাহত আছে আৰু সেই স্থানত মই এতিয়া উপস্থিত আছোঁ কালি পুৱাৰ ভাগৰ পৰা এই স্থানত ব্ৰহ্মপুত্ৰৰ যিটো গৰা এই গৰাৰ চপৰে খহিব ধৰিলে ইতিমধ্যে প্ৰায় 15 পৰা 20 ফুট ইতিমধ্যে নৈ প্ৰবল যিটো খহনীয়া ইতিমধ্যে নৈত জাহ গৈছে আৰু কালি সন্ধিয়াৰ পৰা আচলতে বিভাগীয় কৰ্তৃপক্ষই ইয়াত এই যিটো খহনীয়া প্ৰতিৰোধৰ বাবে তেওঁলোকে ইয়াত কাম কৰিছে ইয়াত তেওঁলোকে মেগা বেগ পেলোৱাৰ কাম আৰম্ভ কৰিছে আৰু এই মেগা বেগ পেলোৱাৰ পাছৰে পৰা কিছু খহনীয়া কিছু প্ৰতিৰোধ হৈছে হ'লেও কিন্তু এতিয়াও গোটেই জেগাডোখৰ এতিয়াও নিৰাপদ বুলি ক'ব নোৱাৰি এতিয়াও জেগাই খহনীয়া এতিয়াও অব্যাহত আছে কালি প্ৰায় এই অঞ্চলৰ প্ৰায় 200 মিটাৰ ধৰি যি ইয়াৰ যি গৰা যি খহনীয়া হ'ল পুৱাৰে পৰা প্ৰায় বিয়লিলৈকে সেইখিনি আচলতে সমগ্ৰ ইয়াৰ কাষৰীয়া যিসকল লোক আছে ইয়াৰ নদী কাষৰীয়া যিসকল লোক আছে তেওঁলোকক যথেষ্ট আতংকিত কৰি তোলে আটাইতকৈ ডাঙৰ কথা হয় ইয়াৰ পৰা মাত্ৰ কেইমিটাৰমান আঁতৰতে আছে মুখ্যমন্ত্ৰীৰ সচিবালয় আৰু এই সচিবালয়টোৰ প্ৰতিও ক'ব লাগিব এই যিটো খহনীয়া যথেষ্টখিনি ভাবুকি কঢ়িয়াই আনিলে যাৰ পৰিপ্ৰেক্ষিতত বিভাগে কালিৰে পৰা ইয়াত জিঅ' বেগ বা মেগা বেগ পেলোৱাৰ তেওঁলোকে ব্যৱস্থা কৰিছে আৰু মেগা বেগ পেলোৱাৰ পৰা কিছু খহনীয়া ইয়াত প্ৰতিৰোধ হৈছে বুলি তেওঁ বিভাগীয় লোকসকলে আমাক কৈছে কিন্তু এতিয়াও ক'বলৈ হ'লেও এতিয়াও কিন্তু ইয়াৰ শংকা আঁতৰা নাই আৰু এই যিটো গৰা যদিও এতিয়া ইয়াৰ মূল যিটো গৰাটো আৰু কিছু আঁতৰত আছে কিন্তু খহনীয়া যিদৰে হৈ আছে মূল গৰাত স্পৰ্শ কৰাৰো এটা আশংকা হৈ পৰিছে যাৰ পৰিপ্ৰেক্ষিতত ইয়াত প্ৰতিৰোধৰ বাবে ইয়াত ব্যৱস্থা কৰা হৈছে কালিৰ পৰা যিটো মেগা বেগ পেলোৱা হৈছে তাৰ কালিৰ পৰা আপোনালোকে মেগা বেগ পেলাইছে কালি লগে যেতিয়া গৰা হৈছে লগে মেগা বেগটো পেলোৱা হৈছে বেছি আপোনাৰ বৰ্ড লোডিং লগে গুচি আহিলে লগে বেগ কালিৰ পৰা পেলাই আছোঁ এতিয়া কেনেকুৱা কণ্ডিশ্যন এতিয়া নৰ্মেল হৈ আছে চব ষ্টেবল হৈছে আৰু আগলৈ আৰু ক'ৰবাত খহাইছে নেকি এতিয়াতো এনেকুৱা নাই কেনেধৰণৰ ব্যৱস্থাটো কৰা হ'ব ফাইনেলিতো আমি বেগ ডাম্পিং কৰি আছোঁ ডাম্পিঙতো দেখিছে আপুনি গৰাটো ৰখিলে গোটেইখিনি এতিয়া নৰ্মেলতে আছে চব সেইটোৱে আৰু মূল গৰাটোলৈ কিবা ভাবুকি আহিব নেকি এনেকুৱাতো গৰা নাই ছাৰ আগলৈকে নাই সেইখিনি বামেই হৈ আছে এইখিনি কণ্ট্ৰল হৈ যাব নিশ্চয় আচলতে বিভাগীয় লোকসকলে এটা আশ্বাস দিছে যে ইয়াত যিটো খহনীয়া কালিৰ পৰা অব্যাহত আছিল যিটো আচলতে সমগ্ৰ চহৰবাসী বা ইয়াৰ কাষৰীয়া যিসকল নদী কাষৰীয়া যিসকল লোক আছে বা মুখ্যমন্ত্ৰী সচিবালয়ৰ পৰা যিটো আশংকা আহিছিল যিটো ভয় আহিছিল সেইটো বিভাগীয় লোকসকলে তাৎক্ষণিকভাৱে কালি ইয়াতে জিঅ' বেগ পেলাই মেগা বেগ পেলাই তেওঁলোকে কাম আৰম্ভ কৰিছে আৰু আজি পুৱাৰ ভাগতো এতিয়াও দেখিছে মোৰ প্ৰশ্নলৈ ইয়াৰ দেৱজিৎ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ